নমস্কাৰ সকলোকে এলপিএনএমইচাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা পাঠ নম্বৰ 3 যাৰ নাম হৈছে ভগ্নাংশ আৰু যাক ইংৰাজীত কোৱা হয় ফ্ৰেকশন। এতিয়া আমাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে ভগ্নাংশ মানে কি? ভগ্নাংশ মানে হৈছে কোনোবা এটা গোটা বস্তুক যেতিয়া আমি সমান সংখ্যক অংশত বিভক্ত কৰিম তাকে ভগ্নাংশ বুলি কোৱা হয়। অৰ্থাৎ চোৱা মই ইয়াত এখন ৰুটি অংকন কৰিলো। এই ৰুটিখনক মই সমানে 4টা ভাগত ভাগ কৰিলো আৰু এই 4টা ভাগৰ পৰা মই এটা ভাগ নিজে খাই দিলো। এতিয়া ইয়াক মই কিদৰে লিখিম? যেহেতু মই ৰুটিখনক 4টা ভাগে ভাগ কৰিলো সেইবাবে মই 4 লিখিলো আৰু যেহেতু এই 4টা ভাগৰ পৰা মই এটা ভাগ খাই দিলো নিজে সেইবাবে মই ওপৰত 1 বুলি লিখিলো আৰু ইয়াকে কি বুলি কোৱা হয়? ভগ্নাংশ বুলি কোৱা হয় আৰু ইয়াক পঢ়া হয় 4 ভাগৰ 1 বুলি পঢ়া হয়। এতিয়া চোৱা তোমালোকৰ কিতাপখনৰ পেজ নাম্বাৰ 93 যি কৰিছা অহা 3.1 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু চোৱা ইয়াত এটা উদাহৰণ আছে পূৰণফল উলিওৱা। যেতিয়া আমাক পূৰণফল উলিয়াব দিব তেতিয়া আমি তলত থকা সংখ্যাটোৰ লগত তলত থকা সংখ্যাটো পূৰণ কৰিম আৰু ওপৰত থকা সংখ্যাটোৰ লগত ওপৰত থকা সংখ্যাটো পূৰণ কৰিম। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? ৰীতা ৰিড 3/5 part of a short story book of 100 pages. How many pages of the book were read by Rita? আৰু চোৱা অসমীয়াত কি কৈছে? 100 পৃষ্ঠাৰ এখন চুটি গল্প কিতাপৰ 5 ভাগৰ 3 অংশ ৰীতাই পঢ়িলে। ৰীতাই কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িলে? চোৱা কেনেধৰণে কৰিম। কৰিছা অহা 3.1ৰ 1 নম্বৰৰ সলিউশন। প্ৰথমে আমি অসমীয়াত কৰিম। 100 পৃষ্ঠাৰ এখন চুটি গল্পৰ কিতাপৰ মুঠ পৃষ্ঠা কিমান আছিল? 100। সেইবাবে তোমালোকে ইয়াত লিখিবা মুঠ পৃষ্ঠা সমান সমান 100। ইয়াৰ পাছত ৰীতাই 5 ভাগৰ 3 অংশ পঢ়িলে। ইয়াত তোমালোকে লিখিবা ৰীতাই পঢ়া অংশ। ৰীতাই কিতাপখনৰ কিমান অংশ পঢ়িছিল? 5 ভাগৰ 3 অংশ পঢ়িছিল। সেইবাবে তোমালোকে ইয়াত লিখিবা 5 ভাগৰ 3। এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে? কৈছে যে ৰীতাই কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িলে? তোমালোকে লিখিবা যে ৰীতাই কিতাপখনৰ ইয়াত লিখিবা যে ৰীতাই কিতাপখনৰ পঢ়া পৃষ্ঠাৰ সংখ্যা সমান সমান মুঠ পৃষ্ঠা কিমান আছিল? 100। ইয়াত তোমালোকে 100 লিখিবা আৰু ৰীতাই কিমান অংশ পঢ়িছিল? 5 ভাগৰ 3। সেইবাবে তোমালোকে 100ক 5 ভাগৰ 3ৰে পূৰণ কৰা। এতিয়া এই যে 100টো দেখিছে 100টো হৈছে ওপৰৰ সংখ্যা। এতিয়া আমি এই ওপৰৰ সংখ্যা দুটাক তলত থকা সংখ্যাটোৰে কি কৰিব লাগিব? হৰণ কৰিব লাগিব। 100টো হৈছে ওপৰৰ সংখ্যা পূৰণ 3টো হৈছে ওপৰৰ সংখ্যা আৰু তলত যোনটো 5 দেখিছে এইটো হৈছে গৈ তলৰ সংখ্যা। এতিয়া এই 5 দি 100টো কাটাচোন কিমান বাৰ যাব? 20 বাৰ। 5 100ত কেইবাৰ যাব? 20 বাৰ। এতিয়া এই 20ৰ লগত 3 পূৰণ কৰা। 20ৰ লগত 3 পূৰণ কৰিলে কিমান হ'বগৈ? 60 পৃষ্ঠা বুলি লিখি দিবা ইয়াত। এইটো হৈ গ'ল আমাৰ উত্তৰ। অৰ্থাৎ ৰীতাই কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িছিল? 60 পৃষ্ঠা পঢ়িছিল। ইয়াৰ পৰা চাইছে তোমালোকে 1 নম্বৰ উত্তৰটো লিখিবা অসমীয়াত। আৰু যদি তোমালোকে ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে লিখিবা যে টোটেল পেজেছ সমান সমান 100 আৰু ইয়াত লিখিবা যে পাৰ্ট অফ এ ষ্টৰী ইয়াত লিখিবা যে পাৰ্ট অফ এ ষ্টৰী লিখিব নালাগে। পাৰ্ট অফ এ ৰীতাছ ৰিড সমান সমান 3/5। ইয়াৰ পাছত প্ৰশ্নটো কি কৈছে চোৱা। কৈছে যে হাউ মেনি পেজ অফ দ্য বুক ৱেৰ ৰিড বাই ৰীতা। ইয়াত লিখিবা যে দ্য বুক ৱেৰ ৰিড বাই ৰীতা। সমান সমান টোটেল পেজ কিমান আছিল? 100। ইয়াত তোমালোকে 100 লিখিবা। এই 100টোক তোমালোকে কি কৰিবা? এই যে অংশ আছে 5 ভাগৰ 3 সেইটোৰে পূৰণ কৰি দিয়া। এতিয়া 100টো হৈছে গৈ ওপৰৰ সংখ্যা সেইবাবে আমি ওপৰত লিখি ললো পূৰণ দিয়া আৰু 3টো হৈছে ওপৰৰ সংখ্যা আৰু 5টো হৈছে তলৰ সংখ্যা সেইবাবে তোমালোকে তলত লিখিবা।
এতিয়া আমি এই 5 দি 100টো কাটিব পাৰিম 5 100ত কেইবাৰ যাব 20 বাৰ এতিয়া এই 20ৰ লগত ওপৰত থকা 3টো পূৰণ কৰা 20ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 60 আৰু ইয়াত লিখি দিয়া পেজেছ এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ উত্তৰ ইংৰাজীত যদি তোমালোকে উত্তৰটো অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত নালাগে ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন population of a small village is 200 of which 2/5 part of the population is women what is the total number of women in the village আৰু অসমীয়াত কি কৈছে এখন সৰু গাঁৱৰ জনসংখ্যা 200 গৰাকী তাৰে 5 ভাগৰ 2 অংশ মহিলা হলে গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা কিমান কেনেধৰণে কৰিম নাম্বাৰ 2 ৰ সলিউশন গাঁৱত মুঠ মানুহ কিমান আছিল 200 আছিল হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা মুঠ জনসংখ্যা সমান সমান কিমান আছিল 200 গৰাকী হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা 200 মুঠ জনসংখ্যা 200 গৰাকী তাৰ পিছত কি কৈছে চোৱা তাৰে 5 ভাগৰ 2 অংশ মহিলা হলে ইয়াত লিখিম যে মহিলাৰ অংশ সমান সমান কিমান আছে 5 ভাগৰ 2 সেইবাবে ইয়াত লিখিবা 5 ভাগৰ 2 এতিয়া সব প্ৰশ্নটো কি কৈছে যে গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা কিমান ইয়াত লিখিম যে গাঁওখনৰ মুঠ মহিলাৰ সংখ্যা সমান সমান এতিয়া চোৱা মোৰ জনসংখ্যা কিমান আছিল 200 আছিল সেইবাবে তোমালোকে ইয়াত 200 লিখিবা আৰু মহিলাৰ অংশ কিমান আছিল 5 ভাগৰ 2 সেইবাবে এই 200 টো কি কৰিবা 5 ভাগৰ 2 ৰে পূৰণ কৰি দিয়া এতিয়া আমি এই 5 দি 200 টো কাটিব পাৰি 200 টো আমি 5 ৰে কাটিব পাৰি এতিয়া চোৱা এই 5 20ত কেবাৰ যাব 4 বাৰ 4 5 গুণ 20 যেহেতু পিছপিনে এটা 0 আছে সেইবাবে এটা 0 ওপৰত লিখা আৰু এটা 0 তলত লিখা এতিয়া 200 ৰ পৰা 200 গলে কিমান 0 অৰ্থাৎ 5 সংখ্যাটো 200ত কেবাৰ যাব 40 বাৰ 5 দি আমি 200 টো কাটিলে কেবাৰ যাব 40 বাৰ 40 পূৰণ কিমান পালো 2 এতিয়া এই 40 ৰ লগত 2 টো পূৰণ কৰা কিমান হ'বগৈ 80 হ'বগৈ আৰু ইয়াত লিখি দিয়া গৰাকী অৰ্থাৎ গাঁওখনত মুঠ মহিলাৰ সংখ্যা কিমান আছিল 80 গৰাকী এইটো হৈ গ'ল আমাৰ 2 নম্বৰৰ উত্তৰ আৰু যদি তোমালোকে যদি ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে লিখিবা টোটেল পপুলেশন টোটেল পপুলেশন সমান সমান 200 আৰু ইয়াত লিখিবা যে পাৰ্ট অফ দা ওমেন সমান সমান কিমান আছিল 2/5 আছিল হয়নে 2/5 আৰু চোৱা ইয়াত কি উলিয়াব দিছে আমাক হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ওমেন ইন দ্য ভিলেজ ইয়াৰ পৰা লিখিবা যে দ্য টোটেল নাম্বাৰ of women in the village women in the village সমান সমান টোটেল পপুলেশন আছিল 200 সেইবাবে তোমালোকে ইয়াত 200 লিখিবা আৰু মহিলাৰ অংশটো কিমান আছিল 5 ভাগৰ 2 সেইবাবে ইয়াত লিখিবা 5 ভাগৰ 2 এতিয়া এই 5 দি 200 টো কাটা কিমান বাৰ যাব 40 বাৰ এতিয়া এই 40 ৰ লগত 2 পূৰণ কৰা 40 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'বগৈ 80 আৰু ইয়াত লিখি দিবা 80 ওমেন এইটো হৈ গ'ল আমাৰ 2 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন a man had ₹500 with him he paid 1/10 of the amount as bus fare how much money was left with him আৰু অসমীয়াত কি কৈছে এজন মানুহৰ হাতত ₹500 আছিল তাৰে 1/10 তেওঁ বাছ ভাড়া দিলে তেওঁৰ হাতত কিমান টকা বাকি থাকিল কেনেধৰণে কৰিবা নাম্বাৰ 3 ৰ সলিউশন মানুহজনৰ হাতত কিমান টকা আছিল 500 টকা আছিল হয়নে সেইবাবে ইয়াত লিখিবা মানুহজনৰ হাতত আছিল কিমান টকা আছিল 500 টকা হয়নে ইয়াত লিখা যে 500 টকা
এতিয়া এই 500 টকাৰ পৰা তেওঁ কিমান টকা বাছ ভাড়া দিলে 1 দিছে হয়নে সেইবাবে ইয়াত লিখিবা যে বাছ ভাড়া দিলে তেওঁৰ হাতত কিমান টকা আছিল 500 টকা আছিল সেইবাবে ইয়াত 500 লিখা আৰু এই 500 টকাৰ পৰা তেওঁ কিমান টকা বাছ ভাড়া দিছে 1 মানে হৈছে 10/1 অৰ্থাৎ তেওঁৰ হাতত থকা 500 টকাৰ পৰা তেওঁ কি কৰিলে 10/1 কি দিছে বাছ ভাড়া দিছে এতিয়া চোৱা কিমান টকা তেওঁ বাছ ভাড়া দিলে ইয়াত থকা 500টো হৈছে ওপৰৰ সংখ্যা আৰু 10টো হৈছে তলৰ সংখ্যা আমি তলত থকা সংখ্যাটোৰে ওপৰৰ সংখ্যাটো কাটিব পাৰি যেহেতু 10ৰ পিছপিনে 0 আছে আৰু 500ৰ পিছপিনে 0 আছে সেইবাবে আমি তলৰ 0টোৰ লগত ওপৰত থকা 0টো কাটিব পাৰি এতিয়া চোৱা ইয়াত কিমান বাকি আছে 50 পূৰণ 1 আৰু তলত কিমান আছে 1 আছে তলত যে 1 আছে এই 1টো আৰু লিখাৰ দৰকাৰ নাই 50ৰ লগত 1 পূৰণ কৰা কিমান হ'ব 50 আৰু ইয়াত লিখি দিয়া টকা অৰ্থাৎ তেওঁ বাছ ভাড়া কিমান টকা দিছে 50 টকা বাছ ভাড়া দিছে এতিয়া চোৱা আমাক কি কৈছে প্ৰশ্নটোত তেওঁৰ হাতত কিমান টকা বাকি থাকিল ইয়াত তোমালোকে লিখিবা যে তেওঁৰ হাতত বাকি থকা টকা সমান তেওঁৰ হাতত প্ৰথম কিমান টকা আছিল 500 টকা আছিল সেইবাবে ইয়াত 500 লিখা আৰু এই 500 টকাৰ পৰা তেওঁ বাছ ভাড়া কিমান টকা দিছে 50 টকা সেইবাবে 500ৰ পৰা 50টো বিয়োগ কৰা 50 টকা বিয়োগ কৰা এতিয়া এই 500ৰ পৰা 50 গলে কিমান থাকিব 450 টকা অৰ্থাৎ মানুহজনৰ হাতত আৰু কিমান টকা বাকি থাকিল 450 টকা বাকি থাকিল এইটো হল আমাৰ 3 নম্বৰৰ উত্তৰ অসমীয়াত আৰু যদি ইংলিছত লিখা তেতিয়াহলে লিখিবা ইয়াত কি লিখিছে চোৱা এ মেন হেড ₹500 উইথ হিম ইয়াত লিখিবা যে এ মেন হেড সমান ₹500 ইয়াৰ পাছত কি কৈছে চোৱা হি পেইড 1/10 অফ দা এমাউন্ট এজ বাছ ফেয়াৰ ইয়াত লিখিবা বাছ BUS বাছ ফেয়াৰ হি পেইড সমান 500 লিখা এই 500ৰ পৰা তেওঁ কিমান টকা বাছ ভাড়া দিছিল 1/10 দিছিল হয়নে সেইবাবে ইয়াত লিখা 1/10 এতিয়া তলত থকা এই 0টোৰ লগত ওপৰৰ 0টো কাটি দিয়া আৰু 50ৰ লগত 1টো পূৰণ কৰা কিমান হ'ব 50 × 50 আৰু তলত যেহেতু 1 আছে সেই 1টো আৰু তলত লিখাৰ দৰকাৰ নাই 50 rupees rupees বাছ ভাড়া কিমান টকা দিছে 50 টকা বাছ ভাড়া দিছে এতিয়া প্ৰশ্নটোত কৈছে how much money was left with him ইয়াত লিখিবা the money was left with him সমান প্ৰথমে তেওঁৰ হাতত কিমান টকা আছিল 500 সেইবাবে ইয়াত 500 লিখা আৰু তেওঁ বাছ ভাড়া কিমান টকা দিছে 50 টকা 500ৰ পৰা কি কৰা 50টো বিয়োগ কৰা 500ৰ পৰা 50 গলে কিমান হ'ব 450 আৰু ইয়াত লিখি দিয়া rupees ইয়াৰ আগত rupees বুলি লিখি দিবা rupees পিছত লিখিব নালাগে rupees তোমালোকে আগত লিখিবা এইটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংৰাজীত যদি তোমালোকে উত্তৰটো ইংৰাজীত লিখা তেতিয়াহলে অসমীয়াত নালাগে আৰু যদি অসমীয়াত উত্তৰটো লিখা তেতিয়াহলে ইংলিছত আৰু লিখিব নালাগে এইটো হল আমাৰ 3 নম্বৰৰ উত্তৰ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন ফাইন্ড দা ভ্যালু অফ আৰু চোৱা অসমীয়াত কি কৈছে মান নিৰ্ণয় কৰা চোৱা কেনেধৰণে কৰিম নাম্বাৰ 4ৰ এ নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 4/1 পূৰণ 3/2 যেহেতু মাজত পূৰণ চিন আছে সেইবাবে আমি তলত থকা সংখ্যাটোৰ লগত তলত থকা সংখ্যাটো পূৰণ কৰিম আৰু ওপৰত থকা সংখ্যাটোৰ লগত ওপৰত থকা সংখ্যাটো পূৰণ কৰিম এতিয়া এই 4 লগত 3 পূৰণ কৰা 4 × 3 = 12 2 × 1 = 2 এতিয়া আমি এই 2 দি 12টো কাটিব পাৰি 2 12ত কেবাৰ যাব 2 12ত যাব 6 বাৰ আৰু যেহেতু ওপৰত একো নাই তাৰ মানে ইয়াত কি আছে এটা 1 আছে অৰ্থাৎ আমি কিমান পালো 6/1 এইটো হল আমাৰ এ নম্বৰৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰৰ সলিউশন প্ৰথমে আছে প্ৰশ্নটো লিখা 3/2 পূৰণ 5/4 5/4 এতিয়া তলত থকা সংখ্যাটোৰ লগত তলত থকা সংখ্যাটো পূৰণ কৰা আৰু ওপৰত থকা সংখ্যাটোৰ লগত ওপৰত থকা সংখ্যাটো পূৰণ কৰা 3 × 5 = 15 4 × 2 = 8
যেহেতু ওপৰৰ সংখ্যাটো এটা যুগ্ম সংখ্যা আৰু তলৰ সংখ্যাটো যেহেতু এটা অযুগ্ম সংখ্যা সেইকাৰণে আমি কাটাকাটি কৰিব নোৱাৰি আৰু এইটো হৈ গ'ল আমাৰ বি নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত সি নাম্বাৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখা 7 পূৰণ 3/4 3/4 এতিয়া চোৱা কেনেধৰণে কৰিম এই যে 7 টো দেখিছা এই 7 টো হৈছে গৈ ওপৰৰ সংখ্যা 7 টো হৈছে গৈ ওপৰৰ সংখ্যা সেইবাবে আমি এই 7 ৰ লগত 4 টো পূৰণ কৰিব লাগিব 4 7 গুণ কিমান 28 আৰু তলত 3 লিখা 3 দি আমি 28 টো কাটিব নোৱাৰি সেইবাবে এইটো এনেধৰণে থাকি যাক আৰু এইটো হৈ গ'ল আমাৰ সি নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত ডি নাম্বাৰৰ সলিউশন ডি নাম্বাৰ প্ৰশ্নটো চোৱা কিমান দিয়া আছে 7/3 পূৰণ 5 এতিয়া চোৱা কেনেধৰণে কৰিম এই 5 টো হৈছে গৈ ওপৰৰ সংখ্যা সেইবাবে এই 5 ৰ লগত 3 টো পূৰণ কৰা 5 3 গুণ 15 আৰু তলত আছে 7 এই 7/15 টো হ'ল আমাৰ আনসাৰ এইটো হ'ল আমাৰ 4 নম্বৰৰ উত্তৰ যেহেতু চোৱা ইয়াত আৰু প্ৰশ্ন নাই যেকেইটা প্ৰশ্ন আছিল সেইকেইটা আমি ইতিমধ্যে সমাধান কৰিলো আৰু যদি তোমালোকৰ যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ